হেল্ল' এভৰিৱান এই ভিডিঅ'ত লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম 2026 বৰ্ষৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন ইয়াত থকা গ্ৰামাৰ ছেকশ্যন নিয়ম সহ আলোচনা কৰিম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগে লগে তোমালোকে চেক কৰি যাবা কিমান গ্ৰামাৰ তোমালোকৰ শুদ্ধ হৈছে ইয়াত কাৰেক্ট গ্ৰামাৰ দিয়া হৈছে ফাৰ্ষ্টত গ্ৰামাৰ ছেকশ্যন চিৰ পৰা আৰম্ভ হৈছে বি আছে সেই বি কেইটা পিছত আলোচনা কৰি আছোঁ ফাৰ্ষ্টত চি গ্ৰামাৰ 20 মাৰ্কছৰ গ্ৰামাৰ আহিছে ফাৰ্ষ্টত আহিছে চেঞ্জ দ্য ফৰ্ম অফ দ্য নেৰেশ্যন অফ এনি টু অফ দ্য ফলোয়িং চেণ্টেন্স যিকোনো দুটা চেণ্টেন্সৰ নেৰেশ্যন চেঞ্জ কৰিব লাগে ফাৰ্ষ্ট চেণ্টেন্সটো হৈছে দ্য বয় সে টু দ্য টিচাৰ ছাৰ আই এম উইক ইন ইংলিছ এণ্ড ছিক ইয়'ৰ এডভাইচ এই বাক্যটো ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নিব লাগে ইনডাইৰেক্টত নিবলৈ হ'লে বাক্যটো চোৱা ফাৰ্ষ্টত দ্য ভইচ সেড টু দ্য টিচাৰ সেটোৰ সলনি কি হ'ব টোল্ড বহিব আৰু যেহেতু ইয়াত ছাৰ আছে সেইকাৰণে কি হ'ব ৰেছপেক্টফুলি ছাৰক যেহেতু ৰেছপেক্টফুলি পলাইটলি ক'ব লাগে সেইকাৰণে দ্য বয় ৰেছপেক্টফুলি টোল্ড দ্য টিচাৰ তাৰপিছত ইনভাৰ্টেড কমাৰ সলনি ডেট এটা হ'ব আই ফাৰ্ষ্ট পাৰ্চন ছাবজেক্ট আছে দ্য বয়ৰ সলনি হি হ'ব এম ইজ আৰ পাষ্ট টেন্সত গ'লে ৱাজ ৱেৰ হ'ব ডেট হি ৱাজ উইক ইন ইংলিছ এণ্ড ছিক ইয়'ৰ এডভাইচ নহ'ব ইয়'ৰ মানে ইয়াত কি হ'ব হিজ হ'ব যেহেতু দ্য বয়ৰ কথা কৈছে সেইকাৰণে হিজ হৈছে শ্বৰ্ট হ'ব ছিকৰ ছেকেণ্ড ফৰ্ম হৈছে শ্বৰ্ট এণ্ড শ্বৰ্ট হিজ এডভাইচ গতিকে গোটেই চেণ্টেন্সটো এনেধৰণৰ হ'ব দ্য বয় ৰেছপেক্টফুলি টোল্ড দ্য টিচাৰ ডেট হি ৱাজ উইক ইন ইংলিছ এণ্ড শ্বৰ্ট হিজ এডভাইচ নেক্সট বি নম্বৰটো আই আস্ক দ্য ষ্টুডেণ্ট ৱেৰ হাৰ টিচাৰ লিভড শ্বি ৰিপ্লাইড ৰিগ্ৰেটফুলি ডেট শ্বি ডিডণ্ট ন' এই বাক্যটো আমি ডাইৰেক্ট নেৰেশ্যনত নিব লাগে আই আস্ক দ্য ষ্টুডেণ্ট মানে আই ছেড টু দ্য ষ্টুডেণ্ট যেহেতু WH ৱৰ্ডেৰে আৰম্ভ হৈছে কমা উৰ্ধ কমা দি যেহেতু বাক্যটো চিম্পল পাষ্টত আছে সেইকাৰণে প্ৰেজেণ্ট ইনডিফিনিটত আনিব লাগিব হোৱেৰ ডাজৰ এটা সহায় ল'ব লাগিব হোৱেৰ ডাজ ইয়'ৰ টিচাৰ লিভ শ্বি ছেইড তাৰপিছত শ্বি ৰিপ্লাইড নহ'ব শ্বি ছেইড হ'ব শ্বি ছেইড আই এম ছৰি ৰিগ্ৰেটফুলি মানে কি ৰিগ্ৰেটফুলিৰ সলনি কি বহাব লাগিব আই এম ছৰি আই ডোণ্ট ন' শ্বি ডিডণ্ট ন' মানে পাষ্ট ইনডিফিনিটৰ পৰা প্ৰেজেণ্ট ইনডিফিনিটত আই ডোণ্ট ন' লিখিব লাগিব তাৰপিছত চি নম্বৰটো শ্বি ছেইড টু মি হাউ লং উইল ইউ ষ্টে হিয়াৰ আই ৰিপ্লাই ডেট আই উড ষ্টে ফৰ এ উইক এইটো এনেদৰে কৰিব লাগিব শ্বি আস্কড মি হাউ লং আই উড ষ্টে দিয়াৰ হিয়াৰ নহ'ব দিয়াৰ হ'ব শ্বি ছেইড আই শ্বেল ষ্টে ফৰ এ উইক তাৰপিছত কুৱেশ্যন নম্বৰ 6ত আছে যিকোনো ভইচ চেঞ্জ কৰিব লাগে যিকোনো তিনিটাৰ মই গোটেইকেইটা ভইচ চেঞ্জ কৰি তোমালোকক দেখুৱাই দিম গোটেইকেইটা শুদ্ধই হি লাইকছ টি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে অবজেক্টটো ছাবজেক্টৰ ঠাইত নিব লাগিব টি ইজ লাইকড বাই হিম ৱেন উইল দ্য ৱৰ্ক বি ফিনিছড এইটো মডেল অক্সিলিয়াৰী ভাৰ্ব উইল আছে আৰু এইটো ইনডাইৰেক্ট কি কয় ইণ্টাৰগেটিভ চেণ্টেন্সত আছে আমি এইটো পেচিভৰ পৰা এক্টিভত নিবলৈ হ'লে লিখিব লাগিব ৱেন উইল ইউ ফিনিছ দ্য ৱৰ্ক লাইক লাষ্টত কুৱেশ্যন মাৰ্ক এটা দিব লাগিব যিহেতু এইটো ইণ্টাৰগেটিভ চেণ্টেন্স উই হেভ লাভড এট আছ এইটো প্ৰেজেণ্ট পাৰফেক্টত আছে এইটো ইনডাইৰেক্টত প্ৰেজেণ্ট পাৰফেক্টত আছে এইটো পেচিভ ভইচত নিব লাগিব পেচিভ ভইচত নিলে এনেদৰে নিব লাগিব যে আছ মানে উই হেভ বিন লাভড এট বাই দেম তাৰপিছত দ্য গাৰ্ডেনাৰ ইজ ৱাটাৰিং দ্য প্লাণ্টছ এইটো এনেদৰে লিখিব লাগিব দ্য প্লাণ্টছ আৰ বিং যিহেতু কণ্টিনিউৱাছত আছে পেচিভ ভইচত নিলে দ্য প্লাণ্টছ আৰ বিং ৱাটাৰ্ড বাই দ্য গাৰ্ডেনাৰ ইংলিছ ইজ স্প'কেন অল অভাৰ দ্য ৱৰ্ল্ড এইটো পেচিভত আছে এক্টিভত দিব লাগিব পিপুল স্পীক ইংলিছ ইয়াত যিহেতু ডোৱাৰ অফ দ্য একশ্যন স্পীকাৰ অফ দ্য একশ্যন ইয়াত মেনশ্যন হোৱা নাই গোটেই ৱৰ্ল্ডতে ইংৰাজী কোৱা হয় সেইকাৰণে এনেদৰে লিখিব লাগিব পিপুল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড এন আৰ্থকুৱেক ডেষ্ট্ৰইড দ্য টাউন ফাৰ্ষ্টত আনিব লাগিব দ্য টাউন ৱাজ ডেষ্ট্ৰইড বাই এন আৰ্থকুৱেক তাৰপিছত কুৱেশ্যন নম্বৰ 7ত আছে যিকোনো পাঁচটাৰ কাৰেক্ট টেন্স কৰিব লাগে আই উইচ আই নিউ হাৰ কি হ'ব আই উইচ থাকিলে এইটো যদি মেইন ভাৰ্ব থাকে তেন্তে ভাৰ্বৰ ছেকেণ্ড ফৰ্ম বহাব লাগে আই নিউ হাৰ দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ লাষ্ট ফৰ 4 years এণ্ড এণ্ডেড 1980 এইটো পাষ্টৰ ইভেণ্ট যিহেতু কৈছে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ প্ৰথম বিশ্বযুদ্ধ 1914ত যিহেতু আৰম্ভ হৈছিল সেইকাৰণে লাষ্টেড হ'ব কি হ'ব দি এটা যোগ হ'ব লাষ্টেড দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ লাষ্টেড ফৰ 4 years এণ্ড এণ্ডেড ইন 1980 আই ইউজুৱেলি ষ্টাৰ্ট ফৰ স্কুল এট 8 o'clock এইটো ষ্টাৰ্টেই থাকিব এইটো একো চেঞ্জ নহয় নেক্সট দে ডেছ লিভ ফৰ ইউৰোপ টুমৰো দে উইল হ'ব দে উইল লিভ ফৰ ইউৰোপ টুমৰো যিহেতু আছে এইটো ফিউচাৰ ইনডিফিনিট টেন্সত দ্য মেটছ হেড বিগেন হ'ব দ্য মেটছ হেড
The match had begun. Began. The match had begun before we reached the stadium. The match had begun before we reached the stadium. তাৰপিছত she has been working in our office since 2022. কি হ'ব? She has been হ'ব. তাৰপিছত I got the ticket yesterday. Getৰ second form হ'ব got. যেহেতু yesterday আছে got বহাব লাগিব. Next, you sleep when I entered the room. You were sleeping when I entered the room. তাৰপিছত question number 8 আছে যিকোনো চাৰিটাৰ preposition কৰিব লাগে. She will come to our town in a week. In এটা হ'ব she is playing on a violin. তে violin বজাই আছে যেহেতু on হ'ব. He is confident of success. এটো fixed preposition confident ৰ লগত of বহিব. The old man has no one to look after. যেহেতু চোৱা চিতাৰ কথা কৈছে সেইকাৰণে look after হ'ব. Butter is made from milk. অফ নহ'ব, ইয়াত ফ্ৰম হ'ব, কাৰণ যিহেতু মিল্কৰ পৰা আকৌ বাটাৰ পোৱা নাযায় সেইকাৰণে ইয়াত ফ্ৰম হ'ব. প্লিজ কল ইন এ ডক্টৰ. কলৰ লগত ইন এটা ফিক্সড প্ৰিপজিশ্যন কল ইন হ'ব. উইল ষ্টাৰ্ট এট, যিহেতু এইটো এপ্ৰপ্ৰিয়েট টাইমৰ কথা কৈছে সেইকাৰণে ফিক্সড টাইমৰ কথা যিহেতু কৈছে এট হ'ব. অনলি অনিতা কেন ডু দিছ. মেক ইট নেগেটিভ উইদাউট চেঞ্জিং দ্য মিনিং. আমি নেগেটিভ কৰিব লাগে, মিনিং চেঞ্জ হ'ব নোৱাৰিব. তো নেগেটিভ কৰিলে এনেদৰে কৰিব লাগিব যে no one but Onita can do this. She hoped that she would do well in the competition. She hoped to do well in the examination. ইয়াত স্ক্ৰীনত দেখাই পাইছা. নম্বৰ চি, having done her work she left the place. এইটো এনেদৰে লিখিব লাগিব she did her work and left the place. তাৰপিছত কলকাতা is most popular city in India. এইটো কম্পাৰেটিভ ডিগ্ৰীত নিব লাগে. কম্পাৰেটিভ ডিগ্ৰীত নিলে এনেদৰে লিখিব লাগিব কলকাতা ইজ মোৰ পপুলাৰ দেন এনি আদাৰ চিটি ইন ইণ্ডিয়া. এইটো ৰৈ গ'ল. আই ন' হিজ নেম. আই ন' হোৱাট হিজ নেম ইজ. তাৰপিছত উই অফেন গ' দিয়াৰ এভৰি উইণ্টাৰ. এইটো এনেদৰে লিখিব লাগিব. টেক কুৱেশ্যন কৰিব লাগে যিহেতু এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে সেইকাৰণে আমি বাক্যটো যিহেতু পজিটিভ আছে সেইকাৰণে টেক নিগেটিভ কৰিব লাগিব. ডোণ্ট উই. তাৰপিছত আমি ছেকশ্যন বি লৈ আগবাঢ়িছোঁ. ছেকশ্যন বিত গ্ৰামাৰখিনি চাই লোৱা. ফাৰ্ষ্টত আহিছে ৰাইট এ নোটিছ অন বিহাফ অফ অৰ্গেনাইজেশ্যন কমিটি আস্কিং দ্য ইণ্টাৰেষ্টেড ষ্টুডেণ্ট টু পাৰ্টিচিপেট ইন ইণ্টাৰ কলেজ কুইজ টু বি হেল্ড নেক্সট মন্থ. ইউ আৰ দিব্যা, ছেক্ৰেটাৰী ডিবেট এণ্ড চিম্পজিয়াম অফ ইউৰ কলেজ অৰ লিমিট 50. মানে 50 ৱৰ্ডত এটা নোটিছ লিখিব লাগে. ইয়াৰ এগেইনষ্টত কি আহিছে? ৱাটাৰ ইজ প্ৰেচিয়াছ, উই কেনট এফৰ্ড টু ৱাষ্ট ইট, প্ৰিপেয়াৰ এন এট্ৰেক্টিভ পোষ্টাৰ ইন নট মোৰ দেন 50 words. Urging the people to adopt various methods of rainwater harvesting in their own locality. 5 marks আছে. তাৰপিছত number 3, you went to book fair in your town organized by the Publication Board of Assam. A large number of publishing houses from across the state participate in it. Write a detailed report on the event. 100 পৰা 125 অৰ্ডাৰৰ ভিতৰত এটা ৰিপৰ্ট প্ৰস্তুত কৰি দ্য আছাম ট্ৰিবিউনত পাব্লিছ কৰিব লাগে. ইয়াৰ এগেইনষ্টত আৰু এটা ৰিপৰ্ট আহিছে, এবাৰ চাই লোৱা. কুৱেশ্যন নম্বৰ 4ত চোৱা. ইউ আৰ অৰুণ, ইউ হেভ জাষ্ট কাম এক্ৰছ দ্য এডভাৰটাইজমেণ্ট ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট টিচাৰ ইন মডাৰ্ণ হাই স্কুল গোৱালপাৰা. ৰাইট এন এপ্লিকেশ্যন ইন ৰেছপন্স টু দ্য এডভাৰটাইজমেণ্ট, ইনক্লুড দ্য এপ্লিকেশ্যন ইউৰ বায়'ডাটা এজ ৱেল. এইটো এডভাৰটাইজমেণ্ট এটা আহিছে. তাৰপিছত এটা একদম ইজি লেটাৰ আহিছে. ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ চেনিটেৰিয়েল ড্ৰয়িং দ্য এটেনশ্যন অফ দ্য অথৰিটিজ কনচাৰ্ণ টু দ্য পুৰ কণ্ডিশ্যন অফ দ্য ৰোডছ ইন ইউৰ লোকেলিটি. ইউ আৰ মানস, মানে ৰাস্তাৰ বেয়া কণ্ডিশ্যনৰ বাবে এটা লেটাৰ লিখিব লাগে. তাৰপিছত টেক্সট বুকত 45 মাৰ্কছ আহিছে. ৰিড ওৱান অফ দ্য ফলোয়িং এক্সট্ৰেক্ট এণ্ড আনচাৰ দ্য কুৱেশ্যন ডেট ফ'ল'. ইয়াত এক্সট্ৰেক্ট দুটা আছে, দুটাৰ পৰা যিকোনো এটাৰ এক্সট্ৰেক্ট কৰিব লাগে. মাৰ্ক আছে 4. তাৰপিছত যিকোনো তিনিটাৰ কি কৰিব লাগে? আনচাৰ কৰিব লাগে. 2 × 3 6. কুৱেশ্যনবিলাক এবাৰ চাই লোৱা. তাৰপিছত 12 নম্বৰ চোৱা. 5টা 1 নম্বৰীয়া কুৱেশ্যন আছে, 5 মাৰ্কছ আছে. তাৰপিছত 13 নম্বৰত 2 × 5 মানে যিকোনো 5টা কি কৰিব লাগে? 2 মাৰ্কছৰ কুৱেশ্যনৰ আনচাৰ কৰিব লাগে. তাৰপিছত 14 নম্বৰত যিকোনো এটা কুৱেশ্যনৰ আনচাৰ কৰিব লাগে 5 মাৰ্কছৰ. 15 নম্বৰত এটা 7 মাৰ্কছৰ কুৱেশ্যন যিকোনো এটা কৰিব লাগে. 16 নম্বৰত আছে answer any 4 of the following question in 30 to 40 words. 30 to 40 wordsত যিকোনো এটাৰ কুৱেশ্যনৰ আনচাৰ কৰিব লাগে. ইয়াত আৰু কেইটামান আছে যিকোনো এটাৰ কৰিব লাগে.
মাৰ্কছ সৰি যিকোনো চাৰিটাৰ কৰিব লাগে মাৰ্কছ আছে 8 গতিকে এইখিনি আছিল কুৱেশ্যন পেপাৰটো ভিডিঅ'টো চাই কেনেকুৱা লাগিছে যদি ভিডিঅ'টো ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনে ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পাই থাকিবা এনেকুৱা নেক্সট এক্সাম কি আছে সেই এক্সামৰ কুৱেশ্যন পেপাৰ আপলোড কৰিম আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ